আজি আমি কথা পাতিম ই বুকৰ বিষয়ে। ই বুক এখন আমি লিখিলো, ধৰি ললো আমি ই বুকখন লিখিলো, লিখাৰ পাছত আমি কেনেকে মাৰ্কেটিংটো কৰিম, কি চিষ্টেমত আমি ই বুকখন গ্ৰাহকৰ ওচৰলৈ লৈ যাম, সেই বিষয়ে আমি কথা পাতিম। ঠিক আছে, ই বুক কি সকলোৱে জানে মানে বাৰু, যোনটো ডিজিটেল মিডিয়া, যোনখন বুক আমি ডিজিটেল মিডিয়াৰ থ্ৰুৱেদি পাওঁ, ইমেইলৰ থ্ৰুৱেদি আমি বুকখন পঢ়িব পাৰো, লৈ ল'ব পাৰো, বা আমি বিভিন্ন ধৰণৰ হোৱাটছএপতো কোনোবাই হোৱাটছএপ বিজনেছ যিটো আছে, হোৱাটছএপ বিজনেছতো দিয়ে ই বুক আমাক, মানে বাৰু। গতিকে আমি ই বুকখন কেনেকে ল'ম বা কেনেকে আনক দিম, সেই বিষয়ে আমি সকলোৱে জানো। ঠিক আছে, এতিয়া আমাৰ ইয়াতে কন্টেন্টটো এনেকুৱা, ই বুকৰ বিষয়ে আমি কথা পাতিবলৈ আহিছো। ই বুকৰ বিষয়ে মানে ই বুকৰ মাৰ্কেটিঙৰ বিষয়ে আচলতে। ঠিক আছে, ই বুকখন আমি লিখিলো, লিখাৰ পাছত আমি কেনেকে মাৰ্কেটিংটো কৰিম, আহক আমি আজি সেই বিষয়ে কথা পাতো। ঠিক আছে, লিখাটো যেনেকে ই বুকখন খুব গুৰুত্বপূৰ্ণ, ঠিক তেনেধৰণে তাক সঠিককৈ মাৰ্কেটত বিক্ৰী কৰাটো বহুত এটা গুৰুত্বপূৰ্ণ কথা। ঠিক আছে, আপুনি ডিজিটেল মাৰ্কেটিঙৰ ই বুকখন মাৰ্কেটত বিক্ৰী কৰিবলৈ হ'লে ষ্টেপ বাই ষ্টেপ কিছুমান প্ৰচেছ আছে, সেইখিনি আপুনি ফ'ল' কৰিব লাগিব। তাৰে ভিতৰত প্ৰথমটো হ'ল প্লেটফৰ্ম চিলেকশ্যন। ঠিক আছে, আমি বিক্ৰীৰ বাবে কোনটো প্লেটফৰ্মত আমি বিক্ৰী কৰিম সেইটো প্ৰথম আপুনি চিলেকশ্যন কৰি ল'ব লাগিব। ঠিক আছে, আৰু সেইটো ক'ত বিক্ৰী কৰিম সেইটো এটা থিৰাং কৰি ল'ব লাগিব। প্ৰথম কথাটো হ'ল আমি ইনষ্টামোজো বা ৰজাৰ প্ৰে, আপোনালোকে জানেই ৰজাৰ প্ৰে। আমি যে মানে অনলাইনত যিকোনো বস্তু কিনো, বাই নাও কৰো নে নাই, ফেচবুকতে হওক বা ইনষ্টাগ্ৰামতে হওক, তেনেধৰণে আমি বাই নাও নকৰো জানো, বা কেতিয়াবা হোৱাটছএপ বিজনেছৰ থ্ৰুৱেদিও কিবা লিংক আহে আমাৰ, আমি কিনিবলৈ বিচৰা বস্তুটো আমি তেনেকে বাই নাও কৰো। মানে বাই নাও কৰাৰ লগে লগে আমাক মানে পইচা দিবৰ কাৰণে এটা মানে জাগা দিয়ে, লিংক দিয়ে, নহয়নে বাৰু। এতিয়া সেই চিষ্টেমটোত আহিবলৈ আমি কি কৰিব লাগিব, যে আমি হয় ইনষ্টামোজো, মানে ইণ্ডিয়াত এইকেইটা আছে, ইণ্ডিয়াত আমি ইণ্টাৰনেশ্যনেলি কোৱা নাই কথাটো, ইণ্ডিয়াত মানে আমি বাই নাও কৰিবৰ কাৰণে মাৰ্কেটিঙৰ মানে অনলাইনত মাৰ্কেটিং কৰিবৰ কাৰণে ইনষ্টামোজো বা ৰজাৰ পে, সেই দুটা বস্তু এতিয়া খুব বেছি পপুলাৰ আৰু সুবিধাজনক, গতিকে মই এই দুটা কথাই কৈছো। আৰু তাৰ উপৰিও আপোনালোকে এমাজনৰ কিণ্ডল যোনটো, তাতো আপোনালোকে এমাজন কিণ্ডলতো আপোনালোকে অতি সহজেই অল ৱৰ্ল্ডতে আপোনালোকে বেচিব পাৰিব। ঠিক আছে, আৰু সেইটো একদম ইজি প্ৰচেছ হয়। খালি আপোনালোকে এমাজনত কৰিব হলে কি হ'ব, তেওঁলোকক এটা শকত পৰিমাণৰ ধন তেওঁলোকক দিব লাগিব মাৰ্কেটিঙৰ, বা ইনষ্টামোজো বা ৰজাৰ পেটো দিব লাগিব, কিন্তু কাকো নিদিয়াকৈ কেৱল আপুনি নিজে গোটেইখিনি পাবলৈ এটা চিষ্টেম আছে। সেইটো হ'ল কি জানে, নিজৰ এটা ৱেবছাইট বনাই ল'ব লাগিব। আমি সকলোৱে জানো ৱেবছাইট যদি আমাৰ থাকে, আমি বাই নাও ডাইৰেক্ট তাতে আমি কৰিব পাৰিম। ঠিক আছে, বা আমি যদি ফেচবুক বা ইনষ্টাগ্ৰাম বা গুগল বা ইউটিউবত এড লগাওঁ, তাতে আমি বাই নাও কৰিব পাৰো, নহয়নে বাৰু। সেই চিষ্টেমটো আমি কি কৰিব, নিজৰ ৱেবছাইটৰ থ্ৰুৱেদি আমি কামটো কৰিব পাৰো। আমি ইয়াৰ পিছত আহিলে, প্লেটফৰ্মৰ পিছতে আহিলে যে আমি লেণ্ডিং পেজ, মাত্ৰ এটা পেজ বনাই, লেণ্ডিং পেজ বুলি কয়, এটা মাত্ৰ পেজ বনাম, আৰু সেই পেজতে আমাৰ কি প্ৰডাক্ট আছে, কিমান দাম, কি কথা, সেইখিনি গোটেইখিনি উল্লেখ কৰি এটা মাত্ৰ পেজৰ জৰিয়তে আমি কিন্তু বিকিব পাৰো। সেই পেজটোক কয় লেণ্ডিং পেজ, মনত ৰাখি লওক, লেণ্ডিং পেজ। ঠিক আছে, এতিয়া চাওক, আপোনাৰ কিতাপখনৰ বাবে এটা পৃষ্ঠাৰ ৱেবছাইট যোনটো থাকিব, সেইটোকে মই কৈছো যে লেণ্ডিং পেজ, হয়নে বাৰু। তাত কি থাকিব, কিতাপখনৰ এটা সুন্দৰ নাম আৰু এটা কভাৰ পেজ থাকিব, আৰু তাৰ লগত কিতাপখন পঢ়িলে পাঠকৰ কি লাভ হ'ব, সেই বিষয়ে আমি 4-5টামান মুখ্য পইণ্ট আমি তাত উল্লেখ কৰিব লাগিব, আৰু বাই নাও এটা বুটাম তাত দিব লাগিব। বছ এইখিনি। ঠিক আছে, লেণ্ডিং পেজৰ কথা ইমানখিনি। ইয়াৰ পিছতে আপুনি কৰিব পাৰে ফ্ৰী কণ্টেন্টৰ জৰিয়তে গ্ৰাহকক আপুনি মানে আকৰ্ষিত কৰিব পাৰে। ঠিক আছে, ফ্ৰী যোনটো কণ্টেন্ট, সেইবিলাক কি, আমি যে হোৱাটছএপ যোনটো বিজনেছ, তাৰ জৰিয়তেও আমি কৰিব পাৰো। তাৰ উপৰিও আমি কি কৰিব পাৰো, যে ফেচবুক বা ইনষ্টাগ্ৰাম বা ইউটিউব আমি তাতে দেখাই থাকিব পাৰো। যদি আমাৰ কিতাপখনৰ কভাৰ পেজটো দেখালো, বা আমাৰ কিতাপখনত কি কি আছে সেইখিনি বিষয়ে কলো, কৈ পেলাই আমি ক'ব পাৰো, যদি আপোনালোকে এই কিতাপখন ল'ব বিচাৰে, তেতিয়াহ'লে আপোনাৰ ইমেইল আৰু ফোন নম্বৰ দিয়ক। বুজি পালে, সেইটো দি দিলে, বা মেছেজ কৰক, বা তেনেধৰণে যদি আমি মানে ফ্ৰী অফ কষ্ট, এড লগোৱাৰ কথা মই কোৱা নাই। এড লগোৱাটো হ'ল আমি এড লগাব পাৰো বাই নাও কৰিবৰ কাৰণে, হয়নে বাৰু। এড চেড নলগোৱাকে আমি তেওঁলোকক আমি কি কৰিব পাৰো, কিছুমান কথা কৈ, অৰ্গেনিক লিড যিটো আমি আমাৰ কিতাপখনৰ বিষয়ে কলো, এইখিনি আছে সেইখিনি আছে, একদম ধুনীয়াকৈ কৈ মেলি তেনেকে আমি লিড জেনেৰেশ্যন কৰিব পাৰো। আৰু তেতিয়া কমেণ্টত জনাওক, কমেণ্ট বিলাক চাবচোন, কমেণ্টৰ থ্ৰুৱেদি, ফেচবুক পেজ বিলাকৰ কমেণ্টৰ থ্ৰুৱেদি বহুত বেচা কিনা হৈ থাকে। ঠিক আছে, আমি তাৰ জৰিয়তে আমি তেনেধৰণে পোনপটীয়াকে বিক্ৰী কৰিব পাৰো। ঠিক আছে, তাৰোপৰি আমি এটা কাম কৰিব পাৰো, যে আপোনালোকে কিতাপখনৰ যিকোনো এটা সৰু অধ্যায়, 4-5 পৃষ্ঠাৰ, সেইটো আপোনালোকে ফ্ৰীত দিব পাৰে। সেইটো পঢ়াৰ পিছত গ্ৰাহকে যিহেতু ইণ্টাৰেষ্টেড হ'ব। ঠিক আছে, যদি আপুনি মানে ভাল কিবা এটা দিয়ে তাতে। ঠিক আছে, তেতিয়া আপুনি ক'ব যে ইয়াৰ বিনিময়ত মোক আপোনাৰ ইমেইল বা হোৱাটছএপ নাম্বাৰটো আপোনালোকে, এইটো মোৰ ইমেইল বা হোৱাটছএপ নম্বৰ, আপোনালোকে মেছেজ কৰি পেলাই আপোনালোকে, যে সেইটো লোৱাৰ পিছত আপোনালোকে সেই নাম্বাৰটোত মেছেজ কৰিব, যে আপোনালোকে কিতাপখন কিনিব নেকি, যদি কিনে তেতিয়াহ'লে এইটো বুজি পালে। তেনেধৰণে আমি ই বুকখন বেচিব পাৰো। তাৰ উপৰিও ছচিয়েল মিডিয়া মাৰ্কেটিঙৰ জৰিয়তে, ফেচবুক ইনষ্টাগ্ৰামক কৈছোৱেই, তাৰ উপৰিও লিংকডইন বহুত এটা ইম্পৰ্টেণ্ট
বৰ্তমান সময়ত লিনদেনত যিহেতু ফেচবুকৰ দৰে মাছ খোৱা শাক খোৱা কথা আলোচনা নহয়, আমি জানো যে কৰ্পৰেট জগতৰ কিছুমান বহুত চিৰিয়াছ মানুহে লিনদেনত মানে প্ৰফাইল বনাই বা লিনদেনৰ থ্ৰুৱেদি তেওঁলোকে মানে নিৰ্দিষ্ট মানে কিছুমান লিমিটত কথা পাতে। গতিকে মাৰ্কেটিং কৰিবৰ কাৰণে আপোনালোকে লিনদেনত প্ৰফাইল খোলক। ঠিক আছে, শিকাই দিম। ইয়াৰ পিছত মোৰ ক্লাছ আছে, শিকাই দিম আপোনালোকক। আৰু তাৰ লগতে আমি কৰিব পাৰো কি পেইড এডভাৰটাইজিং, যোনটো এডভাৰটাইজিঙৰ কথা কৈছো, এড লগোৱা, বুজি পাইছেনে? আমি সেইটো কাম আমি কৰিব পাৰো। আমি ফেচবুক এড, ইনষ্টাগ্ৰাম এড এইবিলাক লগাই আমি তাতে মানে লগাই পেলাই ট্ৰাই কৰি চাব পাৰো যে 200 টকা, এদিনত 200 মান টকাকে আমি এড লগাব পাৰো। কেনেকুৱা কি সঁহাৰি পাইছো আমি গমেই পাই যাম। ঠিক আছে, এইটোত আপোনালোকে বাই নাও কৰিব পাৰিব, বাই নাও বাটনটো ৰাখিব পাৰিব। ঠিক আছে, ইয়াৰ উপৰিও এটা মানে মই ভাবো, এইটো কিন্তু থিয়ৰিটিকেল নহয় কথা, মই ভাবো যে আমি যদি প্ৰথম 100জন গ্ৰাহকক এই কিতাপখন 50% ৰেহাই মূল্যত দিব পাৰো, আমি দিবলৈ ট্ৰাই কৰিব লাগে। তেতিয়া চাব আপুনি যে মানে 100জন গ্ৰাহকৰ কাৰণে 50% ৰেহাই দিলে কিমান সোনকালে আপোনাৰ সেইখিনি বস্তু বিক্ৰী হৈ যাব। ঠিক আছে, নেক্সট খিনি আপুনি তেতিয়া ভাবিব পাৰিব। যিহেতু আমাৰ ইয়াতে ই বুকত কোনো ধৰণৰ বেলেগ খৰচা নাই, প্ৰেছৰ খৰচা নাই, একো খৰচা নাই চাবলৈ গ'লে, মানে বাৰু অকল নেটৰ খৰচাটোহে আছে। গতিকে আমি মানে 50% মানে ৰেহাই মূল্যত আমি ধুনীয়াকে দিব পাৰো। ঠিক আছে, আৰু মানুহে সদায় এইবিলাক ৰেহাইটো অফাৰ বিচাৰে, তাৰমানে মানুহ এটা সেইটো এটা আমাৰ মানে কি বুলি ক'ম, প্ৰত্যেকৰে মনত এটা সোমাই থকা যে কোনোবা দোকানখনত যদি 50% ৰেহাই মূল্যত দিয়া আমি দেখো, আমি পটককে সোমাও, আমাৰ প্ৰয়োজন নোহোৱা বস্তু কেতিয়াবা কিনি পেলাও, হয়নে বাৰু? বা আমি ফেচবুক ইনষ্টাগ্ৰামতো তেনেকুৱা ধৰণৰ পালে আমি কিনি পেলাও। গতিকে আপোনাৰ সেই যে মানে 50% ৰেহাই মূল্য, সেইটো এটা আইডিয়া, বিজনেছ আইডিয়া, সেইটোৰ জৰিয়তে আপুনি খুব কম সময়ৰ ভিতৰতে আপোনাৰ ই বুকখন চেল কৰিব পাৰিব। ঠিক আছে, এতিয়া কথাটো আহিলে পেমেণ্ট গেটৱেটো মেইন কথা, হয়নে বাৰু? এতিয়া পেমেণ্ট গেটৱেটো মই কৈছো যে ইনষ্টামোজো একাউণ্ট খুলিব মানে পাৰিব আপুনি, বুজি পাইছেনে? তেনেধৰণে আপুনি মানে ইনষ্টামোজোত আপুনি যাব, আৰু কেনেকে খুলিব সেই বিষয়ে বাৰু অকণমান মই কৈ দিছো। এইটো একো কথা নহয়, আপোনালোকে ডাউনলোড কৰি ল'লে হ'ল ইনষ্টামোজো, বুজি পাইছেনে? ইনষ্টামোজো ডাউনলোড কৰাৰ পাছত আপোনালোকে যিখিনি প্ৰয়োজনীয় দেখায়, ঠিক আছে, সেইখিনি চিষ্টেমেটিকেলি কৰি যাব, আৰু কৰি গ'লে আপোনালোকে দেখিব যে লাষ্টত কিন্তু তেওঁলোকে কিন্তু ভেৰিফিকেশ্যনটো বহুত ধুনীয়াকে কৰে, মানে অনলাইন কৰে, বুজি পাইছেনে? অন কেমেৰা কৰে, জুমৰ থ্ৰুৱেদি আপোনাক অন কেমেৰা কৰিব, আৰু আপুনি অন কেমেৰা আপোনাৰ পান কাৰ্ড, আৰু পান কাৰ্ডৰ লগতে আৰু দিব লাগিব হেৰি আপোনাৰ আধাৰ কাৰ্ড, সেইখিনি দেখাব লাগিব। ঠিক আছে, তাৰপিছতে আপোনাক সেই পৰ্যায়লৈ আপোনালোকে দি দিব, আৰু তাতে মানে ইমান বেছি নহয়, এটা পাৰ্চেন্টেজ কাটিব, আপুনি আপোনাৰ যিমান টকা ইনকাম হয় সেই হিচাপে কিমান পাৰ্চেন্ট তেওঁলোকে কাটিব, কিমানখিনি, তাতকে আৰু বেছি একো নাই। ঠিক আছে, আপুনি ইনষ্টামোজোত কেনেকে মানে চাইন আপটো কৰিব সেই বিষয়ে আৰু অকণমান প্ৰথমতে instamojo.com লৈ যাব। ঠিক আছে, ইয়াৰ পাছত আপোনালোকে কি কৰিব, তাতে চাইন আপ বাটনত ক্লিক কৰিব। ঠিক আছে, আৰু তেতিয়া আপোনাৰ ইমেইল এটা আপোনাৰ ইমেইলটো দিব লাগিব, ইমেইলত আপোনাৰ পাছৱৰ্ড দিব, আপুনি সেইখিনি আপোনাক OTP দিব, সেইখিনি আপুনি কৰি লোৱাৰ পাছত আপুনি নিজৰ ইমেইলত এটা পাছৱৰ্ড বনাই ল'ব লাগিব। ঠিক আছে, ইয়াৰ পিছত পান কাৰ্ড আৰু বেংক একাউণ্টৰ ডিটেইলছ আপুনি দিব লাগিব, ষ্টেপ বাই ষ্টেপ, সেইটো প্ৰচিডিউৰ এইকাৰণে দিব লাগিব যাতে বিক্ৰী হোৱা টকাখিনি পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টলৈ আহে। ঠিক আছে, এইটো কমপ্লিট কিন্তু সুৰক্ষিত, আপোনালোকে নাভাবিব যে এইটো কেলে আমি ডিটেইলছ দিম। ঠিক আছে, ইয়াৰ পাছত আপোনালোকে কি কৰিব, যে ই বুক আপলোড কৰা, বুজি পাইছেনে? মানে সেইখিনি প্ৰডাক্টটো আমি তেওঁলোকক দি দিব লাগিব। ডাশ্ববৰ্ডত এই প্ৰডাক্ট বুলি আমি দি দিব লাগিব, আৰু তাৰপিছতে সেই এটা PDF ফাইল বনাই পেলাই দিব লাগিব আপোনালোকে, বুজি পালেনে? ডিজিটেল প্ৰডাক্টটো এটা PDF ফাইল বনাই দিব লাগিব, আৰু PDF ফাইলটো ক'ত বনাম, মেইনলি আপোনালোকে PDF ফাইলটো আমি কেনভা শিকাওঁ, এডিটিং ছফ্টৱেৰ হয়নে, কেনভাত বনাব। আৰু লগতে কি কৰিব, আপোনাৰ কিতাপৰ নামটো তাত দিব লাগিব, প্ৰাইচটো মানে তাত ধুনীয়াকে উল্লেখ কৰিব লাগিব, আৰু কিতাপখনত কি কি আছে সেই ডেছক্ৰিপশ্যনটো আপুনি তাত দিব লাগিব। ঠিক আছে, ইয়াৰ পাছত আহিলে ডেছক্ৰিপশ্যনটো দিয়াৰ পাছত আপোনাৰ আপলোড ফাইল বুলি এটা অপশ্যন আহিব। ঠিক আছে, আৰু তাতে আপুনি আপলোড কৰিব লাগিব আপোনাৰ PDF ফাইলটো, ক'ৰ যে ইনষ্টামোজোত। ঠিক আছে, কোনোবাই পইচা দিয়াৰ লগে লগে তেওঁলোকে সেই ফাইলটো যাতে ডাউনলোড কৰিব পাৰে, সেইটো কাৰণে আমি তাতে আপলোড কৰি দিব লাগিব। ঠিক আছে, আপলোড ডাউনলোড বুজি পাইছে নিশ্চয়? আমি আমাৰ PDFটো তাত আপলোড কৰা, মানে আমি তাত দি দিলো, আৰু তেওঁলোকে যিসকলে পইচা দিয়ে লগে লগে তেওঁলোকে সেই PDF ফাইলটো ডাউনলোড কৰিব, তেওঁলোকৰ কম্পিউটাৰলৈ বা মোবাইললৈ লৈ ল'ব, ডাউনলোড কৰা মানে সেইটো। ঠিক আছে, অ'কে। এই যে লিংকটো হ'ল আপোনাৰ, সেই লিংকটো হ'ব আপোনাৰ ডিজিটেল দোকান, বুজি পাইছেনে? ইয়াৰ কাৰণে আপোনাক এটা লিংক দিব ইনষ্টামোজোৱে, সেইটোৱে হ'ল আপোনাৰ ডিজিটেল দোকানখন। আৰু সেইটো আপুনি আপোনাৰ হোৱাটছএপত হওক, আপোনাৰ ফেচবুকত হওক, ইনষ্টাগ্ৰামত হওক, ইউটিউবত হওক, লিংকডইনত হওক, সকলোতে আপুনি শ্বেয়াৰ কৰি দিব, আৰু আপুনি আপোনাৰ কিতাপখনৰ বিষয়ে কিছু লিখিব আৰু কিছু ক'ব। ঠিক আছে, এইটোৱে চিষ্টেম, বেলেগ একো নাই, বুজি পাইছেনে? মাত্ৰ আপুনি ক'ব যে আপুনি হোৱাটছএপৰ ষ্টেটাছতো লগাব পাৰে, লগাই পেলাই আপুনি তাতে ক'ব যে মোৰ নতুন ই বুক এখন এই লিংকত ক্লিক কৰি এখন ৰিলিজ হৈছে আমুক আমুক বিষয়ৰ ওপৰত, এই লিংকত ক্লিক কৰিলে আপোনালোকে পাব। আৰু লিংকটো ক্লিক কৰাৰ লগে লগে তেওঁলোকে বাই নাওত যাব লাগিব, বুজি পালে? বাই নাওত গ'লে তেওঁলোকে পইচাটো দিব লাগিব, তাত পইচাটো লিখাই থাকিব, আৰু দিয়াৰ পাছত তেওঁলোকে যেতিয়া পইচাটো দিব, ডাউনলোড নাওটো আহি যাব, আৰু অহাৰ লগে লগে তেওঁলোকে ডাউনলোড কৰি ল'ব। ইমানখিনি। মোৰ এটাই ছাজেশ্যন আছে আপোনালোকৰ প্ৰতি, যে আপোনালোকে কিবা এটা বনাব প্ৰথম, যিমান পাৰে কম মানে প্ৰাইচটো কম ৰাখিব, আৰু যেতিয়া আপোনাৰ কিতাপখন পপুলাৰ হ'ব তেতিয়া আপুনি আকৌ দামটো বঢ়াই দিব পাৰিব। পপুলাৰ হোৱালৈকে যিমান পাৰে কম ৰাখিব। ঠিক আছে,
প্ৰথম বস্তুটো ওলাই যাবলৈ টান, বুজি পালেনে? যেতিয়া অকণমান ওলাই যাব তেতিয়া দেখিব দামটো বাঢ়ি গ'লেও ল'ব মানুহে। সেইটো হ'ল পিপিটি প্ৰেজেন্টেশ্যন কেনেকৈ দিম। প্ৰেজেন্টেশ্যন মানে মই কি ক'লো, আপুনি এডো বনাব পাৰে, ঠিক আছে। তাৰ ওপৰত আপুনি 4-5 লাইন আপুনি ক'লে আপোনাৰ মানে কিতাপখনৰ ওপৰত, সেইটোৱে। আৰু পিপিটি প্ৰেজেন্টেশ্যন মানে আপুনি কিতাপখনৰ অলপকে কিবা কিবি অলপ আপুনি বনাব, প্ৰেজেন্টেশ্যন বনাব, কেনভাত বনালেই হ'ল। বনাই পেলাই আপুনি সেইটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব বা আপোনাৰ হোৱাটছএপত দিব, য'ত দিব মন যায় তাত দি দিব। সেইটোৱে প্ৰেজেন্টেশ্যন। আশা ৰাখিছোঁ আপোনালোকে আজি ক্লাছটোৰ জৰিয়তে কেনেধৰণে আপোনালোকে এখন ই বুক মাৰ্কেটিং কৰিব সেই বিষয়ে ধৰিব পাৰিলে। লিখি থাকক ই বুক আৰু আপোনালোকে মাৰ্কেটিং কৰি থাকক, মাল্টিপুল চ'ৰ্চেছ অফ ইনকাম কৰি থাকক। ধন্যবাদ।